এই লক্ষ্মী সন্তুষ্ট হৈ থকাৰ কিছুমান কামৰ ওপৰত সদায় গুৰুত্ব দিব পাৰিলে ঘৰখনত কোনোদিন ধন টকা পইচাৰ অভাৱ অনাটন নহয়। লক্ষ্মী পূৰ্ণিমাৰ দিনা বা লক্ষ্মী পূজাৰ দিনা আপুনি লক্ষ্মী পূজা কৰক বা নকৰক, এইদিনা আপোনাৰ ঘৰত বা ঘৰৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। পাৰিলে এইদিনা খুব সোনকালে উঠিব লাগে আৰু ঘৰৰ সকলোখিনি চাফ চিকুণ কৰিব লাগে। গোটেই ঘৰখনত শুদ্ধ জল বা গংগাজল ছটিয়াই ঘৰখন পবিত্ৰ কৰিব লাগে। মাতা লক্ষ্মীৰ কৃপা লাভ কৰিব যদি আপুনি খোজে, তেনে এই দিনটো হৈছে মাতা লক্ষ্মীৰ কৃপা পোৱাৰ আটাইতকৈ পবিত্ৰ দিন। শাস্ত্ৰ অনুসৰি এইদিনা যদি মাতা লক্ষ্মীৰ নাম লৈ ওম ধনলক্ষ্মীয়ে নমঃ বা ওম মহালক্ষ্মীয়ে নমঃ মন্ত্ৰটি জপ কৰি পুৱা স্নান কৰি তিতাগাৰে তুলসী গছত জল অৰ্পণ কৰে, সেই জলত যদি ৰঙা ফুল আৰু হালধি গুড়ি মিহলাই দিব পাৰে, তেনে মাতা লক্ষ্মীৰ বিশেষ কৃপা লাভ কৰিব পাৰে। এই কামৰ বাবে মাতা লক্ষ্মীৰ বিশেষ কৃপা পৰে, যাৰ ফলত ঘৰৰ পৰা অৰ্থ সংকট আঁতৰি যায়। ধনৰ যি নাটনি মাজে মাজে হৈ থাকে, সেই নাটনিৰ পৰা ৰক্ষা পৰিব পাৰে। মাতা লক্ষ্মীক পূজা কৰাৰ আটাইতকৈ পবিত্ৰ দিন হৈছে লক্ষ্মী পূৰ্ণিমা। লক্ষ্মী পূৰ্ণিমাৰ দিনা লক্ষ্মী পূজা কৰক বা নকৰক, কিন্তু লক্ষ্মী সম্বন্ধীয় যিকোনো বস্তু আপোনাৰ ঘৰৰ পৰা আনক ধাৰে কেতিয়াও নিদিব বা দান নকৰিব। ধন টকা পইচা ধান চাউল আপোনাৰ ঘৰৰ পৰা আনৰ ঘৰলৈ কেতিয়াও নিদিব। এই দিনটোত মাতাক ভক্তি কৰি যদি নিজৰ ঘৰত শান্তি বজাই ৰাখি সন্ধিয়া লক্ষ্মী চৰিত্ৰ তুলসীৰ তলত বা ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত ৰঙা বস্ত্ৰ পিন্ধি পাঠ কৰিব পৰা হয়, তেনে ঘৰলৈ লক্ষ্মীৰ আগমন হয় আৰু লক্ষ্মী দেৱীৰ বাস হয় সেইখন ঘৰত। পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণুক পূজা কৰাৰ অতি শুভ দিন। লক্ষ্মী পূৰ্ণিমাৰ দিনা যিখন ঘৰত লক্ষ্মীনাৰায়ণৰ যুগ্ম ফটো বা যুগ্ম মূৰ্তিক গংগাজলেৰে স্নান কৰাই ৰঙা পদুম অৰ্পণ কৰা হয়, সেইখন ঘৰত লক্ষ্মীনাৰায়ণৰ পূৰ্ণ কৃপা পৰে বুলি শাস্ত্ৰত উল্লেখ আছে। সেই ঘৰত কোনো দিনেই একো অপায় অমংগল বা বিপদ বিঘিনি হ'ব নোৱাৰে। স্বয়ং লক্ষ্মীনাৰায়ণৰ কৃপাত সেইখন ঘৰত মহা সুখ শান্তি হয় বুলি বিশ্বাস কৰা হয়। এখন ঘৰৰ মহিলাগৰাকী লক্ষ্মী স্বৰূপা জ্ঞান কৰা হয়। এই পবিত্ৰ দিনটোত লক্ষ্মীৰ আগমন হয় পৃথিৱীলৈ। এইদিনা ভুলতো কোনো নাৰীক বেয়া ব্যৱহাৰ বা বেয়া চকুৰে চাব নালাগে। প্ৰতিগৰাকী নাৰীক লক্ষ্মী জ্ঞান কৰি শ্ৰদ্ধা আৰু সন্মান কৰিলে মাতাৰ কৃপা পোৱা হয় বুলি বিশ্বাস কৰা হয়। লক্ষ্মী পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীৰ বাবে ব্ৰত ৰাখি পূজা প্ৰাৰ্থনা কৰিলে অতি শুভ হয় সেইখন ঘৰৰ বাবে। যদি আপুনি ব্ৰত ৰাখিব নোৱাৰে বা পূজা পাতল কৰিব নোৱাৰে, কিন্তু এই দিনটোত আপুনি কেতিয়াও আমিষ আহাৰ গ্ৰহণ নকৰিব। মাছ মাংস কণীজাতীয় দ্ৰব্য কেতিয়াও সেৱন নকৰিব বা নিচাজাতীয় বস্তুৰ কাষলৈ আপুনি কেতিয়াও নাযাব। এই ভুলৰ বাবে আপুনি দৰিদ্ৰতাৰ কবলত পৰিবলগীয়া হ'ব পাৰে। যদি ধন সুখৰ আশা কৰে, আপুনি এই ভুল কেতিয়াও নকৰিব। যদি কোনো ব্যক্তিয়ে দীৰ্ঘদিন ধৰি অৰ্থ সংকটৰ সন্মুখীন হৈ আছে, ব্যৱসায় বাণিজ্য কৰ্ম যিকোনো ক্ষেত্ৰত ধন সম্পদৰ বেছি আশা কৰে, অৰ্থাৎ উন্নতি বিচাৰে, এই দিনটোত এটা বিশেষ কাম কৰিব পাৰে। বছৰটোৰ ভিতৰত ধন সম্বন্ধীয় যিকোনো আশা সঁচা হ'ব লক্ষ্মী দেৱীৰ কৃপাত। এই কামৰ বাবে মাতা লক্ষ্মীৰ বিশেষ কৃপা পৰে, যাৰ ফলত ঘৰৰ পৰা দৰিদ্ৰতা একেবাৰে নাইকিয়া হৈ পৰে। লক্ষ্মী পূৰ্ণিমাৰ দিনা যদি আপুনি 11 গৰাকী অকুমাৰী কন্যাক ৰঙা বস্ত্ৰ বা বগা অন্ন দান কৰিব পাৰে, তেনে সেই অন্ন বা বস্ত্ৰ দান কৰাৰ যি ব্যক্তি, সেই ব্যক্তিৰ মনৰ আশা পূৰ্ণ হয়। তেওঁ ধনক লৈ যি আশা কৰিব, লক্ষ্মী দেৱীৰ কৃপাত সেই আশা পূৰণ হয়। 100% তেওঁ মনলৈ যি আশা আহিব ধনক লৈ, সেই আশা সঁচালৈ পৰিৱৰ্তন হয়। যদি আপুনি এই কাম কৰিবলৈ অসমৰ্থ, তেনে 11 গৰাকী অকুমাৰী কন্যাক যদি এই দিনটোত ৰঙা ফুল দান কৰিব পৰা হয়, তেনে সেই একে ফলেই আপুনি লাভ কৰিব পাৰে। আপুনি যদি অন্ন বা বস্ত্ৰ দান কৰিব নোৱাৰে, তেনে 11 পাহ ৰঙা ফুল এই দিনটোত 11 গৰাকী অকুমাৰী কন্যাক দান কৰক। আপোনাৰ ভৱিষ্যতত ধন সম্বন্ধীয় যি সমস্যা আহিব, সেই সকলোবোৰ সমস্যা একেবাৰে নাইকিয়া হ'ব। এই কাম অতি চমৎকাৰী কাম। এই কাম যদি আপুনি লক্ষ্মী পূৰ্ণিমাৰ দিনা কৰিব পাৰে, তেনে আপোনাৰ ভৱিষ্যতৰ দিনত ধন অহাৰ সকলো বাট মুকলি হৈ পৰিব। বহু ধনৱান মানুহেই এই কাম অতি গোপনে কৰে। এই কামৰ ফলত মাতাৰ শক্তিয়ে সেই দান কৰা ব্যক্তিক কোনোদিন অভাৱত পৰিব নিদিয়ে। আপুনি যদি ধনৰ সমস্যাত ভুগি আছে বা ধন টকা পইচা আপোনাৰ ওচৰলৈ আকৰ্ষিত কৰিব বিচাৰে, লক্ষ্মী পূৰ্ণিমাৰ দিনা এই কাম নিশ্চয় কৰক। সুফল লাভ কৰি আপুনি ধনৱান হ'ব পাৰিব। ইয়াৰ উপৰিও লক্ষ্মী পূৰ্ণিমাৰ দিনা সন্ধিয়া যদি কোনো ব্যক্তিয়ে জোনৰ পোহৰত এটা বিশেষ কাম কৰি সেই বস্তুটো নিজৰ ঘৰৰ ব্যৱসায় প্ৰতিষ্ঠান বা নিজৰ ঘৰৰ ধনৰ বাকচত ৰাখিব পাৰে, তেনে সেই ধন টকা পইচা বা ধান চাউলৰ ক্ষেত্ৰত
ইমানেই সৌভাগ্যশালী হ'ব সেইখন ঘৰ জীৱনত কেতিয়াও পাছলৈ ঘূৰি চাবলগীয়া নহয়। ধন ধানৰ ক্ষেত্ৰত তেওঁ সদায় চহকী হৈ থাকিব। এই কামৰ ফলত মাতা লক্ষ্মীয়ে সম্পূৰ্ণৰূপে সেই ব্যক্তিক লগ দিব আৰু মাতা লক্ষ্মীৰ উপৰিও চন্দ্ৰগ্ৰহ আৰু মহাদেৱৰ কৃপাত লক্ষ্মী প্ৰাপ্তি হ'ব। 2025 বৰ্ষৰ লক্ষ্মী পূৰ্ণিমা বা লক্ষ্মী পূজা সোমবাৰে পৰিছে, সেয়েহে মহা সংযোগ হৈছে। ভিডিঅ'টো যদি আপুনি চাই আছে তেনে এই উপায় নিশ্চয় কৰিব, ফলাফল নিজেই পাব। এই কাম কৰিবলৈ আপোনাক 11টা তুলসী পাত, এটা ৰূপৰ মুদ্ৰা লাগিব। যদি ৰূপৰ মুদ্ৰা নাথাকে তেনে সাধাৰণ মুদ্ৰা ব্যৱহাৰ কৰিও আপুনি উপায়টো কৰিব পাৰে। এটা ধাতুৰ পাত্ৰ লাগিব আৰু যিটো পাত্ৰ ল'ব সেই পাত্ৰটোত চাউল ভৰ্তি কৰি ল'ব লাগিব। সেইবাবে আপোনাক অলপ চাউল লাগিব। উপায়টো পুৰুষ মহিলা সকলোৱে কৰিব পাৰে, যদিও ঘৰৰ জ্যেষ্ঠ মহিলা তথা ঘৰৰ গৃহিণীয়ে কৰিব পাৰিলে অতি মংগলজনক হয়। উপায়টো জোনৰ পোহৰ ওলোৱাৰ পাছত কৰিব লাগিব। যিখন ঘৰত লক্ষ্মী পূৰ্ণিমাৰ দিনা এই উপায় কৰে সেইখন ঘৰ খুব কম দিনৰ ভিতৰত কোটিপতি হোৱাৰ সুযোগ আহে। 6 অক্টোবৰ সোমবাৰে সন্ধিয়া স্নান কৰিব, গাত শুদ্ধ বস্ত্ৰ পৰিধান কৰিব, এটি তামৰ পাত্ৰ ল'ব, তাত পাত্ৰ ভৰ্তি চাউল ল'ব, তাত 11টা তুলসী পাত ল'ব। সেই তুলসী পাতৰ ওপৰত এটা ৰূপৰ মুদ্ৰা বা সাধাৰণ মুদ্ৰা দিব। আপুনি যদি উপায়টো কৰাৰ কথা ভাবে তেনে পাৰিলে এই দিনটোত অৰ্থাৎ লক্ষ্মী পূৰ্ণিমাৰ দিনটো আপুনি ব্ৰতৰে থাকিব। লক্ষ্মী দেৱীৰ শ্ৰৱণ কীৰ্তন কৰিলে এই দিনটোত ভাল হয়। আপুনি সন্ধিয়া ঘৰৰ উত্তৰ পূব কোণত এখন লক্ষ্মী ফটো বা লক্ষ্মী মূৰ্তি স্থাপন কৰিব আৰু দেৱীৰ কাৰণে যি উপায় কৰিবলৈ আপুনি পাত্ৰটো ৰাখিছিল সেই পাত্ৰটো দেৱীৰ সন্মুখলৈ আগবঢ়াই দিব। 11 বাৰ আপুনি ওম মহালক্ষ্মীয়ে নমঃ, ওম ধনলক্ষ্মীয়ে নমঃ আপুনি জপ কৰিব। ইয়াৰ পাছত সেই পাত্ৰটো আপুনি জোনৰ পোহৰ পৰা ঠাইত ৰাখি দিব। ঘৰৰ ভিতৰতো আপুনি ৰাখিব পাৰে, বাহিৰতো ৰাখিব পাৰে। মাথো জোনৰ পোহৰ যোন ঠাইত পৰে সেই ঠাইত ৰাখিব লাগিব। পাত্ৰটো ঘৰৰ উত্তৰ পূব দিশত ৰাখিব। পাত্ৰটো তেনেকৈ থাকিবলৈ দিব। সেইদিনা পিছদিনা আপুনি স্নান কৰিব আৰু সেই পাত্ৰটোৰ ওচৰলৈ যাব। সেই পাত্ৰটোৰ ওচৰলৈ গৈ আপুনি সেই পাত্ৰটোত গংগাজল ছটিয়াব। চাউলখিনিৰে এটা আপুনি টোপোলা কৰিব। সেই টোপোলাটো ৰান্ধনি ঘৰৰ উত্তৰ পূব দিশত আপুনি ৰাখি থ'ব। উত্তৰ পূব কোণত যদি আপুনি সেই চাউলৰ টোপোলাটো ৰাখিব পাৰে তেনে আপোনাৰ ঘৰত স্থায়ীভাৱে মাতা লক্ষ্মীৰ বাস হ'ব, যাৰ ফলত আপোনাৰ ঘৰত কেতিয়াও খাদ্য বস্তুৰ নাটনি নহয়। তুলসী পাত আৰু মুদ্ৰাটো একেলগে এখন ৰঙা কাপোৰত টোপোলা কৰি আপোনাৰ ঘৰৰ ধনৰ বাকচত ৰাখিব পাৰে। আপুনি সেই টোপোলাটো ঘৰতো ৰাখিব পাৰে, নাইবা আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানত য'ত ধন টকা পইচা ৰাখে সেই স্থানতো ৰাখিব পাৰে। আপোনাৰ ঘৰৰ ধনৰ বাকচত যেতিয়া তুলসী পাত আৰু মুদ্ৰাৰ টোপোলাটো থাকিব, সেই টোপোলাৰ শক্তিয়ে এক আচৰিত প্ৰভাৱ পেলাব, যাৰ ফলত মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰৰ ধনৰ বাকচ কেতিয়াও খালী হ'ব নোৱাৰে। ঘৰলৈ যি ধন আহিব সেই ধন সম্পূৰ্ণৰূপে ওলাই নাযায়। ফলত আপোনাৰ ঘৰখন কম দিনত চহকী হৈ পৰিব। যদি পাৰে এই উপায় নিশ্চয় কৰক। লক্ষ্মী পূৰ্ণিমাৰ দিনা আপুনি কোটিপতি হোৱাত বেছি পলম নহ'ব, কোটিপতি হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, লক্ষ্মী পূৰ্ণিমা বা লক্ষ্মী পূজাৰ দিনা যদি এইসমূহ কাম আপোনাৰ ঘৰত আপুনি কৰি ৰাখিব পাৰে তেনে আপোনাৰ ঘৰখনৰ বাবে কেতিয়াও ধন টকা পইচাৰ অভাৱ অনাটন নহয়। আশা কৰিছোঁ এইখিনি কাম কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।